এতিয়া কেৱল বেদখল বেদখল আৰু বেদখল ৰাজ্যৰ চাৰিওফালে মিয়াৰ বেদখল সৰুপথাৰৰ পৰা হাজোলৈকে বেদখল লখিমপুৰৰ পৰা কামপুৰলৈকে বেদখল এয়া তীৰ্থনগৰী হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ দৃশ্য 1952 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হাজোৰ গোপালকসকলৰ বাবে সংৰক্ষণ কৰিছিল 22,000 বিঘা গ্ৰেজিং ৰিজাৰ্ভ ভূমি সেই ভূমিত দীৰ্ঘদিনৰ পৰা চলি আছে বেদখল হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰি ৰাখিছে বংগমূলীয় মিয়া মুছলমানে বৃহস্পতিবাৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলৰ লগতে গ্ৰেজিং ৰিজাৰ্ভ সংৰক্ষণ সমিতিয়ে বেদখলীকৃত অঞ্চল পৰিদৰ্শন কৰে বেদখলকাৰীয়ে ক'লে আমি চৰত থাকো চৰ ভাঙিলে ইফালে সিফালে যাওঁ আমাৰ কতো মাটি নাই আমি ইয়াৰ পৰা বসবাস কৰি আছো আৰু ইয়াতে আমাৰ জন্মস্থান জাগা এইটোৱে ৰিজাৰ্ভ নহয় এইটো মাটিৰ কাগজপত্ৰ আছে আগৰ আমাৰ আগৰ ইটা ধৰক এইটো চৰটো বহুত দিন ভাঙছি এইটো চৰৰ পৰা সেইটো চৰত আমি যাওঁ সেইটো চৰৰ পৰা এইটো আহোঁ আমাৰ বেলেগ জাগাত বা পাৰে কথা ঠাই নাই আমাৰ বেলেগত মাটি বাৰী নাই কত নাই আমাৰ পণ্ডিতৰ মোটামুটি 200 মান পৰিয়াল আছে জিলা আসু নেতাই ক'লে দিনে দিনে বাঢ়িছে বেদখলকাৰী পূৰ্বে 3বাৰ উচ্ছেদ হৈছিল কিন্তু আকৌ বেদখল কৰে হাজোৰ বিভিন্ন দল সংগঠনে হওক ছাত্ৰ সন্থা আৰু ৰিজাৰ্ভ কমিটিয়ে সংৰক্ষণ সমিতিয়ে প্ৰতিবাদ কৰাৰ ফলত দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত বিগত বছৰসমূহত 3বাৰকৈ উচ্ছেদ হৈছিলে কিন্তু উচ্ছেদ হোৱাৰ পিছতো আকৌ সেই মানুহখিনি একে ঠাইতে বসবাস কৰিবলৈ এইটো অতি দুখ আৰু পৰিতাপৰ কথা গতিকে আমি আজি পুনৰবাৰ আসু আৰু দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভ সংৰক্ষণ সমিতিকে এটা প্ৰতিনিধি দলে দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভ আমি পৰিদৰ্শন কৰিছোঁ আৰু বৰ্তমান সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী ভূমিসমূহ বেদখল উচ্ছেদ কৰাৰ যি এটা পদক্ষেপ গ্ৰহণ কৰিছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ সমান্তৰালভাৱে কিন্তু দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভ অতি সোনকালে উচ্ছেদ হ'ব লাগে আৰু এয়া কামপুৰৰ কঠীয়াতলীৰ ৰাঙলু গৰাবাৰী ৰিজাৰ্ভত বেদখল এঘৰ দুঘৰকৈ আহি এতিয়া 4 শতাধিক পৰিয়াল হ'ল কঠীয়াতলী অঞ্চলত বাস কৰা খিলঞ্জীয়া জনজাতীয় লোকসকলে গৰাবাৰী ৰিজাৰ্ভত শ্মশান পাতিছিল লগতে গাঁৱৰ ল'ৰা ছোৱালী খেলা ধূলাৰ বাবে খেলপথাৰ নিৰ্মাণ কৰিছিল কিন্তু ব্যক্তিগতভাৱে কোনেও মাটি বেদখল কৰা নাছিল পিছে 80ৰ দশকৰ পৰাই মিয়াই আহি বেদখল কৰিলে ৰিজাৰ্ভ দিনে দিনে বাঢ়ি গৈছে বেদখলকাৰী স্থানীয় লোকে স্পষ্টকৈ ক'লে বেদখলকাৰীসকল 100% বাংলাদেশী বেদখলকাৰীৰ বাবে সংকটত পৰিছে এতিয়া খিলঞ্জীয়া এটা আমাৰ নগাঁও জিলাৰ এইটো কি কয় গৰাবাৰী বুলি কয় নগাঁও জিলাৰ গৰাবাৰী ৰাঙলু গৰাবাৰী এইটো নিজ কঠীয়াতলী পঞ্চায়তৰ পৰাই গতিকে এই পঞ্চায়তৰ আণ্ডাৰত যি ৰিজাৰ্ভ বুলি কয় এই ৰিজাৰ্ভত আমি সদায় উঠা বহা কৰোঁ আজি 97, 98ৰ কথা একে ৰাতিতে সেই এটা স্কুল আছিলে সেই স্কুলৰ সন্মুখত গোটেইখিনি মাটি একেবাৰে দখল হৈ গ'ল গতিকে একে ৰাতিতে মানে সেইখিনি দখল হৈ গৈছে আৰু লগতে কিছুমান আবণ্টনীয়া মাটি আছে সেই আবণ্টনীয়া মাটিকেইটা আমাৰ হিন্দু মানুহৰ নামত আৰু যিকেইটা খিলঞ্জীয়া মানুহৰ নামত আছিলে গতিকে চল চাতুৰি কৰি সিহঁতে বুদ্ধি কিবা কৰি মানে টকাৰ প্ৰলোভন দি কৰি সিহঁতে মাটিখিনি দখল কৰি ল'লে এই মানুহবোৰ ক'ৰ পৰা আহিছে আৰু এই মানুহখিনি এতিয়া সম্পূৰ্ণভাৱে এই মানুহখিনি বাংলাদেশী হয় এইটো 100% এইটো তদন্ত হ'ব লাগে আৰু বাংলাদেশী এইকাৰণে কৈছোঁ যে যিসকল পুৰণা মানুহ আছে সিহঁতে বাংলাদেশী যিহেতুকে হয় ইয়াত যিকেইটা মানে পুৰণা মানুহ আছে যিটো আমাৰ 80 চনত মানে ধৰি লওক আমি জানো যে সিহঁতে বাংলাদেশী হয় আৰু সিহঁতৰ প্ৰচেষ্টাতে মানে ধৰি লওক আকৌ নতুনকৈ ধৰক মানুহখিনি আহিছে হাজো আৰু কামপুৰৰ খিলঞ্জীয়া লোকসকলৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অতি সোনকালে এইসকল বেদখলকাৰীকো উচ্ছেদ কৰক আৰু সুৰক্ষিত কৰক চৰকাৰী ভূমি হাজোৰ পৰা বিকি মেধি আৰু কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা